আজিও ঢিঙত প্ৰতিবাদ হৈছে ঢিঙত যিটো জঘন্য নাৰকীয় কামত যিসকল জড়িত দোষী কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে দুজন এতিয়াও পলাতক প্ৰায় 6 দিন হৈ গ'ল দুজনক এতিয়ালৈকে ধৰিব পৰা নাই আজিও ঢিঙত ছাত্ৰ সন্থা মহিলা সমাজ ব্যৱসায়ী ৰাইজ ওলাই আহি প্ৰতিবাদ কৰিছে ঢিঙত আজি গণ প্ৰতিবাদ হৈছে গতিকে ঢিঙৰ ধৰ্ষণ লগত জড়িত যি নৰক পিশাচ যিকেইটা আছে সেইকেইটা কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু এনেকৈ শাস্তি দিব লাগে যাতে কোনো এনে কাম কৰিবলৈ সাহস নকৰে কোনোবাই সুধে যে শাস্তি কেনেকুৱা হ'ব লাগে শাস্তি এনেকুৱা হ'ব লাগে যাতে আৰু কোনো এনে জঘন্য কাম কৰিবলৈ সাহস দিব নোৱাৰে কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু অতি সোনকালে হ'ব লাগে দ্বিতীয় কথাটো হ'ল যে এই যিটো অসমত যিটো পৰিস্থিতি সৃষ্টি হৈ আছে অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰতি ভাবুকি এই যিটো প্ৰশ্ন যিটো বিষয় আকৌ আলোচনা হৈ আছে এই বিষয়টো অসম আন্দোলনৰ সময়ৰ পৰা অসমৰ ৰাইজে কৈ অহা কথাবোৰে এতিয়া সঁচা বুলি প্ৰমাণ হৈছে 6 বছৰ অসম আন্দোলন চুক্তি হৈ যোৱা এতিয়া 40 বছৰ ধৰি তাৰমানে যোৱা 45 বছৰ ধৰি অসমৰ খিলঞ্জীয়া মানুহে যিবোৰ কথা কৈ আহিছিল সেইবোৰ এতিয়া এটা এটাকে সঁচা বুলি প্ৰমাণ হৈছে অসম আন্দোলনৰ 6 বছৰ চুক্তি হৈ যোৱা 39 বছৰ এই 45 বছৰ এটা জাতিয়ে কৈ আছে ভাৰতবৰ্ষৰ এনে কোনো ৰাজ্য নাই যিখন ৰাজ্যৰ জনসাধাৰণে 45 বছৰ নিজৰ ৰাজ্যৰ জনসাধাৰণৰ পৰিচয় ৰক্ষাৰ বাবে চিঞৰিবলগীয়া হৈছে ভাৰতবৰ্ষৰ এখনেই ৰাজ্য আছে সেইখন অসম আৰু সেইখন অসমৰ ৰাজ্যৰ অসমৰ খিলঞ্জীয়া মানুহে আজি 45 বছৰে আমি চিঞৰি আছো অসমৰ খিলঞ্জীয়া মানুহে 45 বছৰে চিঞৰি আছে 45 বছৰে সংগ্ৰাম আন্দোলন কৰি আছে যে আমাৰ নিজৰ মাতৃভূমিত খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ অস্তিত্ব সুৰক্ষিত হ'ব লাগে এইখন নিজৰ অসমৰ মাতৃভূমিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগে আৰু খিলঞ্জীয়া মানুহৰ হাতত নিৰ্ণায়ক অধিকাৰ সৰ্বকালৰ কাৰণে থাকিব লাগে এই কথাটো কৈ আছে কিন্তু সমাধানটো কৰা নাই চুক্তি হৈ যোৱাৰ পিছত সকলো দলৰ চৰকাৰ আছিল দিল্লী দিছপুৰত কোনো অসম চুক্তিৰ ৰূপায়ণে জ্বলন্ত বিদেশী সমস্যাৰ সমাধান কৰা নাই যাৰ কাৰণে সমস্যাটো ভয়াৱহ হৈছে অসম আন্দোলনৰ সময়ৰ সমস্যাটো যিমান জটিল আছিল এতিয়া সমস্যাটো বেছি ভয়াৱহ হৈ গ'ল কাৰণ কি দিল্লী দিছপুৰত থকা সকলো দলৰ চৰকাৰে এই সমস্যাটো অসম চুক্তিৰ ৰূপায়ণে কাৰ্যকৰী নকৰিলে তাৰ কাৰণে এতিয়া ভয়াৱহ হৈছে জনবিন্যাস পৰিৱৰ্তন হৈছে জনজাতীয় বেল ব্লক বনাঞ্চল খেতিৰ মাটি এইবোৰ সকলো দখল হৈছে সত্ৰৰ মাটি কাৰণটো কি চুক্তি ৰূপায়ণ নোহোৱাৰ কাৰণে হৈছে 6 বছৰীয়া আন্দোলনৰ পিছতে পছাগিত সম্পাদিত চুক্তিখন কাৰ্যকৰী হোৱাৰ আজি সমস্যাবোৰ সমাধান নহ'ল আজি সমস্যাবোৰ সৃষ্টি নহ'লহেঁতেন আৰু অসমৰ ৰাইজে কোৱা কথাবোৰ আকৌ ন্যায়ালয়ে মান্যতা দিছে এতিয়া আইনবিধি বাতিল কৰি পেলাই যেতিয়া উচ্চতম ন্যায়ালয়ে কৈছে কি কৈছে এতিয়াতো আমাক কোনোবাই উপলুঙা কৰে বাংলাদেশীনো কেইটা আছে উপলুঙা কৰে চুক্তিখননো কি এইটো উপলুঙা কৰে কিন্তু উচ্চতম ন্যায়ালয়ে কি ক'লে উচ্চতম ন্যায়ালয়ে কৈছে ব্যাপক সংখ্যক অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনৰ ফলত অসমত বহিৰাগ্ৰাসন আৰু আভ্যন্তৰীণ অশান্তিৰ সৃষ্টি হৈছে আইনবিধি বাতিল কৰোঁতে উচ্চতম ন্যায়ালয়ে কৈছে ব্যাপক সংখ্যক অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনৰ ফলত অসমত বহিৰাগ্ৰাসন আৰু আভ্যন্তৰীণ অশান্তিৰ সৃষ্টি হৈছে গুৱাহাটী হাইকোৰ্টে কি কৈছে গুৱাহাটী হাইকোৰ্টে কৈছে অবৈধ বাংলাদেশী নিজৰ নাম ভোটাৰ তালিকাত সোমাব পৰা হৈছে তেওঁলোক কিং মেকাৰ হৈছে আৰু এই ধৰণৰ প্ৰব্ৰজন চলি থাকিলে অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলমান নিজৰ মাতৃভূমিত সংখ্যালঘুত ৰূপায়িত হ'ব এইটো গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে অসমৰ ৰাইজে কৈ অহা কথাবোৰ এতিয়া উচ্চতম ন্যায়ালয়ে মান্যতা দিছে তাৰপিছতো চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই উপায় কি আছে কা বিৰোধী আন্দোলনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে নিজে গঠন কৰিছিল উচ্চস্তৰীয় কমিটি ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ কমিটিয়ে উচ্চস্তৰীয় কমিটি কেন্দ্ৰীয় চৰকাৰে কৈছে এখন উচ্চস্তৰীয় কমিটি বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গঠিত উচ্চস্তৰীয় কমিটিয়ে অসমৰ খিলঞ্জীয়া মানুহৰ কি সাংবিধানিক ৰক্ষা কবচ লাগে প্ৰতিবেদন দিছে সময়মতে দিছে প্ৰতিবেদন 2 বছৰৰ বেছি চৰকাৰে কাৰ্যকৰী কৰা নাই পেলাই থৈছে তাত অসমৰ খিলঞ্জীয়া মানুহৰ ভাষা সংস্কৃতি মাটি আমাৰ ৰাজনৈতিক অধিকাৰ খিলঞ্জীয়া মানুহে নিজৰ মাতৃভূমিত কেনেকৈ প্ৰভুত্ব ৰাখিব পাৰে কেনেকৈ সৰ্বকালৰ নিৰ্ণায়ক অধিকাৰ ৰাখিব পাৰে এই সকলো কথা প্ৰতিবেদনত আছে সেইখনটো কাৰ্যকৰী কৰিম বুলি কৈছিল প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে কৈছিলে আমি দাড়ি কমা সহা কাৰ্যকৰী কৰিম অসমৰ ৰাজনৈতিক নেতৃত্বই কৈছে প্ৰতিবেদন পালেই কাৰ্যকৰী কৰা হ'ব ক'ত গ'ল প্ৰতিশ্ৰুতি অসাৰ হ'ল তাৰ কাৰণে আজি পৰিস্থিতি আৰু সমাধান আছে সমাধান এটাই অসম চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়ৰ সীমাৰ ভিতৰত কাৰ্যকৰী কৰিব লাগিব
এটা টাইম বাউণ্ড একশ্যন প্লেন লাগিব, এটা সময় নিৰ্ধাৰিত কৰ্মসূচী লাগিব। সীমান্ত কেতিয়া চিল হ'ব? ভাৰত পাকিস্তান সীমান্ত চিল হৈ যায় যুদ্ধকালীনভাৱে। আমাৰ 268 কিলোমিটাৰ ভাৰত বাংলাদেশ সীমান্ত আদি চুক্তি হৈ যোৱাৰ প্ৰায় 40 বছৰ হৈ গ'ল, উন্মুক্ত হৈ আছে। ভাৰত বাংলাদেশ সীমান্ত উন্মুক্ত কৰি ৰখাটো কেন্দ্ৰীয় অসম চৰকাৰৰ অক্ষমনীয় অপৰাধ। সীমা কেতিয়া চিল হ'ব, কেতিয়া চুক্তিৰ দফাবোৰ কাৰ্যকৰী হ'ব, সময় নিৰ্দিষ্ট কৰ্মসূচী লাগে। ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াই দিয়া প্ৰতিবেদন মৰ্মে অসমৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কবচ দিব লাগে, যাতে খিলঞ্জীয়া মানুহৰ অসমত প্ৰভুত্ব থাকে, সৰ্বকালৰ ন্যায়িক অধিকাৰ নিশ্চিত হয়। এই কামকেইটা লাগিব, ফলাফল লাগে। অসমৰ খিলঞ্জীয়া মানুহে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আছে, 6 বছৰীয়া অসম আন্দোলন, চুক্তি, তাৰপিছত চুক্তি হৈ যায় 40 বছৰ ভৰি দিলে। 45 বছৰ এটা জাতিয়ে চিঞৰি আছে আৰু সমাধান কৰা নাই কোনে? চৰকাৰসমূহে কৰা নাই। কোনে কৰা নাই? সকলো দলৰ চৰকাৰে দিল্লী দিছপুৰত আছে, কোনেও কৰা নাই। গতিকে এতিয়ালৈকে সমাধানৰ কাৰণে ব্যৱস্থা লাগে, ফলাফল লাগে। আমাক ফলাফল পালেহে আমি আশ্বস্ত হ'ম, আৰু ফলাফল নাপালে এই আন্দোলন চলি থাকিব।